Hello students, আজি আমি class 10 maths or অনুশীলনী 4.3 থকা প্ৰশ্নসমূহ সমাধান কৰিবলৈ লৈছো। সো সমাধান কৰো আহা। সো অনুশীলনী 4.3 উদাহৰণ 9 পেজ নম্বৰ দিছো 91। প্ৰশ্ন দিছে বৰ্গ সম্পূৰণ পদ্ধতিৰে 4x² + 3x + 5 = 0 মূলবোৰ উলিওৱা। এই সমীকৰণটোৰ কি কৰিব লাগে? মূলবোৰ উলিয়াব লাগে। তাকো কৈ দিছে বৰ্গ সম্পূৰণ পদ্ধতিৰেহে মূলবোৰ উলিয়াব লাগে। তো সমাধানত আমি কি কৰিলো আকৌ এবাৰ এই সমীকৰণটো লিখি ললো তাৰ পাছত আমি কি কৰিব পাৰো এই সমীকৰণটোক আমি আন এটা ৰূপ দিব পাৰো যেনে 4x² আমি কি লিখিব পাৰো 2 * x ² প্লাস এতিয়া 2 * আমি a + b ² ফৰ্মুলাটো সেই হিচাপত লিখিম ইয়াত তো আমি এই পাৰ্টটো কি পালো a² প্লাস 2 * a তো a আমি কিমান লিখিম 2x ইনটু এটা b লিখা সময়ত আমি একো মন কৰিম আমাৰ এই মধ্যম পদটো কি আছে এই মিডল টার্ম বা মধ্য পদটো কি আছে আমাৰ 3x আমি ইয়াত অলৰেডি 4x পালো কাৰণ 2 * 2x কৰিলে কিমান হয় 4x তো আমি 3x কেনেকৈ বনাও এতিয়া এই 4x ক হেতু কৰিবলৈ আমি সমতুল্য কৰিব লাগিব কেনেকৈ কৰো যদি আমি ওপৰত 3 এটা লিখি তলত 4 তেন্তে আমাৰ চাব পাৰা a2 আৰু a2 ইনটু কৰিলে কিমান হয় 4 আকৌ 4 ইনটু এই 4 টো যদি কেনসেল যায় 3 আৰু এই x পূৰণ কৰি কিমান হ'ব 3x আহিব তো গতিকে আমি 3/4 এটা ইনটু কৰিলো তো ইয়াত আমাৰ যদি a + b ফৰ্মুলাত আমি যেহেতু ভাঙি আছিল এটো a twice x ক আমি a ধৰিছিলো আৰু সেই হিচাপে যদি আমি যাও তো a² plus 2 * a b এই পার্টটো কিহত পৰে b ত পৰে তো গতিকে 3/4 হোল স্কয়ার হ'ব কাৰণ এই পার্টটো যেহেতু b হয় এতিয়া আমি a² plus 2 * a * b plus b² হৈ গল আমাৰ এই পার্টখিনি শেষ হ'ল এতিয়া আমাৰ কি বাকি থাকিল only 5 বাকি থাকিল তো আমি যে 3/4 টো এডিশনালি বহাইছো মানে এটো আমি সমতুল্য কৰিবলৈহে বহুৱাইছো এই 3/4 টো তো গতিকে আমি এই 3/4 হোল স্কয়ার পার্টটো সমতুল্য কৰিবলৈ মানে ব্যালেন্স কৰিবলৈ আমি কি কৰিব লাগিব এটা ইয়া যেহেতু প্লাস 3/4 হোল স্কয়ার আছে আমি কি কৰিম এটা -3/4 হোল স্কয়ার দিম প্লাস এই 5 টো একেই থাকিব is equal to 0 এটো a² plus 2ab into b² এই পার্টটোৰ কাৰণে আমি কি লিখিম a plus b whole square minus এই পার্টটো লিখিম কাৰণ এইখিনিৰ কাৰণে আমি a plus b whole square লিখিলো আৰু ইয়াত a আছিল আমাৰ twice x আৰু 3/4 আমাৰ b তো a plus b whole square minus 3/4 square is equal to 5 so এতিয়া আকৌ implies দি আমি কি পাও twice x plus 3/4 whole square minus 3 যদি আমি স্কয়ার কৰো কিমান পাম 9 4 ক স্কয়ার কৰিলে আমি কিমান পাম 16 plus 5 is equal to 0 আকৌ twice x plus 3/4 whole square minus so এই পাৰ্টটো আমি এলসিএম লোৱাৰ পিছত কি পালো 9 plus 80 divided by 16 যেটো আমি সমাধান কৰিলৈ কিমান পাম 71/16 যেটো ডাঙৰ সংখ্যাৰ আগত কি সাইন আছে প্লাস থকা বাবে আমি কিমান দিলো প্লাস সাইন দিলো আমি কিমান পালো twice x plus 3/4 whole square is equal to -71/16 সো এতিয়া আমি এখিনি বা কি কৰিব পাৰিম x ৰ ভ্যালু উলিয়াব পাৰিম তো সেই কাৰণে আমি প্ৰথমে কি কৰিব লাগিব এই স্কয়াৰটো ইটো সাইডলৈ যদি লৈ যাও তেন্তে কি হ'ব √over আহি যাব তো twice x plus 3/4 is equal to -71/6 তাৰ ওপৰত কি হৈ যাব এটা √over আহি যাব তো এই বৰ্গটো যেহেতু আহি গল কিন্তু ভিতৰত কি আছে আমি এটা মাইনাস ভ্যালু পাই আছো মানে বিয়োগাত্মক এটা ভ্যালু পাই আছো কিন্তু ইয়াত আমি কি ক'ব পাৰো গলিকে আমি x ৰ মানো বিয়োগাত্মকে পাম √over ৰ ভিতৰত যেতিয়া কিবা এনেকুৱা ধৰণৰ মাইনাস সংখ্যা আহি যায় তেতিয়া এই পাৰ্টক আমি কি বুলি কওঁ ইমাজিনাৰী টাৰ্ম বুলি কওঁ যেটো আমাৰ এনেকুৱা ধৰণৰ সমীকৰণৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় তো গতিকে আমি কি কৰিম তো x ৰ কোনো বাস্তৱ মান নাই বুলি
আমি কি কৰিব পাৰিম এই সমীকৰণটোৰ মূলবোৰ উলিওৱাটো এইখিনিতে সমাপ্ত কৰিব পাৰোঁ তো আমি শেষত কি লিখি দিম গতিকে প্ৰদত্ত সমীকৰণটো সিদ্ধ কৰা x ৰ কোনো বাস্তৱ মান নাই